আপুনি কেতিয়াবা মন কৰিছেনে একোজন বুঢ়া বয়সৰ মানুহ বাৰান্দাত বহি একেথিৰে বহুত দূৰলৈ কিয় চাই থাকে? কি ভাবি থাকে তেওঁলোকে? অথবা এনেকুৱা কেতিয়াবা হৈছেনে যেতিয়া আপুনি কিবা এষাৰ সুধিছে, এক গভীৰ নিশ্বাস ওলাই আহিছে, এটা গভীৰ হুমুনিয়াহ, কিবা যেন এটা বেদনা ভাৱ। তেওঁলোকে জীৱনটোত এই অন্তিম সময়ছোৱাত কিয় এনেকৈ কেতিয়াবা বাৰান্দাত বহি, কেতিয়াবা ঘৰৰ পিৰালিত বহি, কেতিয়াবা বাহিৰলৈ ওলাই আহি একেথিৰে বহুত দূৰলৈ চাই থাকে? কেতিয়াবা আপুনি এজন এনে আদহীয়া ব্যক্তিক, বা বুঢ়া বুলি ক'লেও আপুনি বেয়া নাপাব, কেতিয়াবা আপুনি সুধি পাইছেনে তেওঁ যদি জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰাৰ সুযোগ পায় তেনেহ'লে কি কৰিব? তেওঁ জীৱনটোত কি সলনি কৰিব? আৰু প্ৰায় সকলো সময়তে মন কৰিব তেওঁলোকৰ উত্তৰত এটা ক'ৰবাত কোনোবাখিনিত বুকুত, ক'ৰবাত কোনোবাখিনিত যন্ত্ৰণা, নীৰৱ দুখ। কাৰণ জীৱনে তেওঁলোকক হাৰ মনাই দিলে তেনেকুৱা নহয়। তেওঁলোকে এইটো বুজিলে জীৱনৰ অৰ্থ বুজোতে অলপ দেৰি হ'ল। আজি সেইকাৰণে আমি আপোনাক কিছুমান কথা ক'ম, যিবোৰ বেছি মানুহেই যেতিয়া চুলি বগা হৈ যায়, দাড়ি বগা হৈ যায়, তেতিয়া বুজি পায়। আৰু যদি এইবোৰ আপুনি আজিয়েই বুজিব পাৰে এই মুহূৰ্তত, তেতিয়া আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যাব। সেইকাৰণেই আজি আপোনাক কৈছোঁ, জীৱনৰ আমাৰ ডাঙৰ ভ্ৰম বা ভুল কি জানে? আমি যেতিয়া ডেকা হওঁ, আমি ভাবোঁ আমাৰ জীৱনৰ মূল লক্ষ্য হৈছে অধিক টকা উপাৰ্জন কৰা, ডাঙৰ এটা ঘৰ সজোৱা, ডাঙৰ দীঘল এখন গাড়ী লোৱা। আৰু সেইকাৰণে আমি দৌৰ আৰম্ভ কৰি দিওঁ। প্ৰত্যেক দিন, প্ৰতি পুৱা, প্ৰতিটো ৰাতি, বছৰৰ পিছত বছৰ আমি কেৱল দৌৰি থাকোঁ লক্ষ্য প্ৰাপ্তিৰ বাবে। কিন্তু জীৱনৰ এটা সময়ত হঠাতে এটা ডাঙৰ সত্য সন্মুখলৈ আহি যায়। আমি সুখৰ পিনে দৌৰি থকা নাছিলোঁ, আপুনিও দৌৰি থকা নাই। কেৱল আপুনি মই দৌৰি আছোঁ। গন্তব্যস্থান ক'ত আছে আমি নাজানো, আমি ভবাই নাই। আমি দৌৰি আছোঁ কিবা প্ৰাপ্তিৰ বাবে। কিন্তু যেতিয়া আপুনি বুজিব, এই যে বৃদ্ধ মানুহসকলৰ কথা ক'লোঁ, তেওঁলোকে বুজি যায় সময় আছিল জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। টকা আপুনি যেতিয়াই তেতিয়াই উপাৰ্জন কৰিব পাৰিব, সুযোগ আপোনাৰ আকৌ আহিব, কিন্তু সময় কেতিয়াও ঘূৰি নাহে। সেইকাৰণেই আজি আপোনাক কৈছোঁ, বুঢ়া হোৱাৰ, বৃদ্ধ হোৱাৰ অনুতাপ। এই বিশ্বত বয়সীয়া মানুহৰ ওপৰত বহুত গৱেষণা চলিছে, আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু এই গৱেষণাবোৰৰ বেছিভাগেই এটা সত্য উলিয়াই দিছে, তেওঁলোকৰ জীৱনৰ ডাঙৰ অনুতাপ, ৰিপেণ্টেন্স, সেইটো নহয় যে তেওঁলোকে ব্যৰ্থ হৈছিল, সফল হ'ব পৰা নাছিল জীৱনত। তেওঁলোকৰ ডাঙৰ অনুতাপ হৈছে তেওঁলোকে নিজৰ জীৱনৰ বহু সময় এনে কিছুমান বস্তুৰ পিছত দৌৰি দৌৰি খৰচ কৰিলে, যিবোৰ শেষত একেবাৰেই গুৰুত্বপূৰ্ণ নহয়। হাঁহি উঠে, অমুকটো বিচাৰিছিলোঁ। তেওঁলোকৰ বহুতেই কয়, ইচ্ছা হয় মা দেউতাৰ লগত অলপ বেছি সময় কটাই অহা হ'লে ভাল হ'লহেঁতেন। এতিয়াও ইচ্ছা হয় ল'ৰা ছোৱালীৰ লগত অলপ বেছি হাঁহাহেঁতেন, জীৱনটো চাগে ভাল হ'লহেঁতেন। ইচ্ছা হয় মানুহে কি ক'ব সেই চিন্তা অলপ যদি কমকৈ কৰিলোহেঁতেন। সেইকাৰণেই আজি আপোনাক কৈছোঁ, গভীৰ নিশ্বাস, দুখবোধ ওলাই আহে। মানুহে কি ভাবিব সেইটো আমাৰ মনত সোমাই থকা এটা ভয়। আমাৰ মনুষ্য জীৱনৰ আটাইতকৈ ডাঙৰ ভুল, আমি ভয়ত জীৱনটো কটাই দিওঁ। মানুহে কি ভাবিব, সমাজে কি ক'ব, মানুহে মোক কেনেকৈ মূল্যায়ন কৰিব, এইবোৰ ভাবি ভাবি আমি নিজৰ মতে জীৱনটো যাপন নকৰোঁ। কিন্তু যেতিয়া বয়স হৈ যায়, মানুহে আচৰিত সত্য এটা গম পায়। যিবোৰ ভয় আমি কৰিছিলোঁ, যিবোৰ ভয় আমি ইমান দিনে
ভাবিছিলোঁ। মানুহে আমাক লক্ষ্যই কৰা নাছিল। প্ৰতিজন মানুহেই আচলতে নিজৰ নিজৰ চিন্তাত ব্যস্ত আছিল। যিবোৰ ভয়, যিবোৰ উদ্বেগ, যিবোৰ ষ্ট্ৰেছ, সেইবোৰ আছিল কেৱল আমাৰ মনৰ দ্বাৰা সৃষ্ট একোটা পৰিঘটনা। গতিকে সেইকাৰণে আমি এই যে স্বাস্থ্য আমি পাহৰি যাওঁ, আমি যেতিয়া ডেকা হওঁ আমি পাহৰি যাওঁ। অধিক কাম, অধিক ব্যস্ততা, অধিক চাপ, অধিক দুশ্চিন্তা, এইবোৰক আমি মুঠেই পাত্তা নিদিওঁ। কাৰণ আমি ডেকা তেজত চলোঁ। আমি ভাবোঁ সফলতা মানেই জীৱন। কিন্তু যেতিয়া শৰীৰে এদিন ৰিভাৰ্ট কৰিবলৈ লয়, তেতিয়া মানুহে বুজি পায় যে টকাৰে বহুত কিবা কিবি কিনিব পাৰিব আপুনি, কিন্তু হেৰুওৱা স্বাস্থ্য আপুনি সহজে ঘূৰাই নাপায়। আৰু তেতিয়াই মানুহে বুজি উঠে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি যদি কিবা আছে, এটা সুস্থ শৰীৰ আৰু এটা শান্ত মন। আমি পলমকৈ গম পাওঁ সুখৰ সংজ্ঞা আচলতে কি লাহে লাহে স্পষ্ট হ'বলৈ লয় যেতিয়া আমাৰ বয়স হ'বলৈ লয়। সুখ মানে বিলাসী জীৱন নহয়। সুখ মানে বহুত ডাঙৰ সফলতাৰ নাম নহয়। সুখ মানে আপুনি পৰিয়ালৰ লগত বহিছেনে নাই, আপুনি বন্ধুৰ লগত কথা পাতিছেনে নাই, সূৰ্যাস্ত চাইছেনে নাই, একাপ চাহ লৈ নীৰৱ কিছু সময় নিজক দিছেনে নাই, এইবোৰ বস্তু আগেয়ে আছিল। কিন্তু যেতিয়া আমি ব্যস্ত হৈ থাকোঁ, এইবোৰ আমি উপভোগ কৰিব নোৱাৰিলোঁ, নকৰিলোঁ। সেই কথাই বুঢ়া বয়সত তোলা দিয়ে। সেইবাবে জীৱনত প্ৰশ্নটো এইটো নহয় যে আপুনি আচলতে জীৱনটোত কিমান সফল হ'ব। জীৱনৰ আচল প্ৰশ্নটো কি জানে? যেতিয়া আপুনি বুঢ়া হ'ব, নিজৰ জীৱনটো মনত পেলাই আপুনি হাঁহিব নে এটা দুখৰ হুমুনিয়া হেৰিব? কাৰণ জীৱন কেতিয়াও জোখা নাযায়। কিমান টকা উপাৰ্জন কৰিলে মানুহৰ জীৱনটো সফল, সেইটো জোখমাপ নাথাকে, সেইটো জোখমাপ কৰা নহয়। কিমান গভীৰভাৱে আমি জীৱনটো আচলতে যাপন কৰিলোঁ নিজৰ মতে, সেই কথাটোৱে আচলতে মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ। এদিন আপুনি, মই সকলো বুঢ়া হ'ম আৰু সেইদিনা আপুনি এঠাইত বহি থাকিব, ঠিক আজি আমি বহাৰ দৰে, আৰু স্মৃতিবোৰে আপোনাৰ লগত কথা ক'ব। সেইদিনা আপোনাৰ বেংক বেলেঞ্চ কিমান সেইটো মনত নপৰে, আপোনাৰ মুহূৰ্তবোৰৰ কথা মনত পৰিব। আৰু সেইকাৰণেই আজি আপোনাক কৈছোঁ, জীৱন বুজিবলৈ বুঢ়া হোৱালৈ অপেক্ষা নকৰিব। আজি আমি কোৱা কথাখিনিকে আপুনি বুজিবলৈ চেষ্টা কৰক। যিসকল লোকক আপুনি ভাল পায় তেওঁলোকৰ লগত সময় কটাওক, নিজৰ স্বাস্থ্যৰ যতন লওক। সমাজে কি ভাবিব, কি নাভাবিব তাক লৈ নিজৰ সুখ নষ্ট নকৰিব। জীৱনটো বস্তু সংগ্ৰহ কৰাৰ বাবে নহয়, জীৱনটো কিছুমান স্মৃতি আৰু মুহূৰ্তই মোহনীয় কৰি তোলে। জীৱনটো সেইকাৰণেই আপোনাক কৈছোঁ, আজি আপুনি হয়তো বহুত কথাই বুজিছে, বহুত কথাই বুজি পোৱা নাই। নাজানো আপোনাৰ হৃদয় আজি আমি স্পৰ্শ কৰিব পাৰিছোঁনে নাই, কিন্তু সময় যদি এতিয়া আছে, পিতৃ মাতৃৰ লগত অলপ বহক, বন্ধুক অলপ ফোন কৰক, অথবা অলপ সময় নীৰৱে বহি ভাবক, একাপ চাহ লওক, বাৰান্দাতে বহক। জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য কেতিয়াও মৃত্যু নহয়। জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য জীৱন কিমান সুন্দৰ আছিল সেইটো বুজিবলৈ আপুনি বুঢ়া বয়সলৈ অপেক্ষা কৰিবলগীয়া হ'ল। আৰু যদি আপুনি ভাবে জীৱন মোহনীয় কৰি তুলিব পৰাকৈ আপোনাৰ হাতত টকা নাই, সংস্থাপন নাই, এইবোৰ গৌণ হৈ পৰিব। কাৰণ বহুত মানুহেই জীৱনৰ পিছত দৌৰি আছে, কিন্তু জীৱনটো জীয়াই থাকিবলৈ পাহৰি গৈছে। আমি বস্তুৰ পিছত দৌৰোঁ, আমি গোটোৱা বস্তুবোৰেই সুখ বুলি ভাবোঁ। আমি গাড়ী, ঘৰ, টকা পইচা, মান সন্মান, এইবোৰ গোটাই গোটাই জীৱনটো
জীৱনটো যাপন কৰিবলৈ পাহৰি যাওঁ। সেইকাৰণেই আজি আপোনাৰ সৈতে এই কথাখিনি আমি শ্বেয়াৰ কৰিলোঁ। যদি ভাবে এই কথাখিনি সকলোৱে বুজাৰ প্ৰয়োজন, জনাৰ প্ৰয়োজন, শ্বেয়াৰ কৰি দিব। আৰু জীৱনটো ভাবক, এটা সিদ্ধান্ত লওক, জীৱনটো নিজৰ মতে যাপন কৰিম। বুঢ়া বয়সত যাতে দুখৰ হুমুনিয়া নীৰৱে গাৰুৰ শিতান তিয়াই চকু পানী উলিয়াবলগীয়া নহয়। কি কৰিবলৈ মন আছে, জীৱনটো কেনেকৈ যাপন কৰিবলৈ মন আছে, পিছলৈ এদিন সুখ কৰিম, এদিন উপভোগ কৰিম, তেনেকৈ যদি ভাবিছে, আজি আপোনাক কৈছোঁ, আপুনি এদিন নহয় এদিন এই কথাখিনি মনত পেলাব। কোনো কওঁতা নাছিল, আমি কৈছিলোঁ। কোনো বুজাওঁতা নাছিল, আমি বুজাইছিলোঁ। সেইকাৰণে আপোনাক কৈছোঁ, এই মোহনীয় জীৱন কোনো সৌভাগ্যৰ বলত আপুনি পাইছে। যদি ভগৱান বিশ্বাস কৰে, ভগৱানে দিছে। যদি ভগৱান বিশ্বাস নকৰে, কিবা এক শক্তি, কিবা এক চিন্তা আছে এই পৃথিৱীত, যিয়ে আপোনাৰ জীৱনটো সজাই তুলিব পাৰে। আজি কমেণ্ট কৰিবচোন, অলপ দীঘলীয়াকৈ লিখিব। এই কথাখিনি কিমান প্ৰয়োজনীয়, এই কথাখিনি কিমান জৰুৰী প্ৰতিজন মানুহৰ বাবে। লিখিব, কথা ক'ব, আৰু আকৌ লগ পাম। ফলোটো কৰি ল'বই। আমি মাজে মাজে জীৱনৰ কথাবোৰ এনেকৈ পাতি থাকিম আপোনাৰ সৈতে। ভালে থাকিব।